কাৰ নজৰ লাগিল কিৰণ আত্মসহায়ক গোটৰ ধন নিদিয়াৰ বাবে 10,000 টকা চেকৰ পৰা বাদ পৰিল নেকি মহিলাসকল ঢিঙত উদ্যমিতা আঁচনিৰ পৰা বাদ পৰিল কিৰণ আত্মসহায়ক গোট ঢিঙৰ মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা অভিযান চেকৰ পৰা বঞ্চিত হ'ল কিৰণ আত্মসহায়ক গোটৰ মহিলাসকল নগাঁৱৰ ঢিঙত 20 জুলাইত আয়োজিত মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিৰ অধীনত 22,818 গৰাকী হিতাধিকাৰীক আনুষ্ঠানিকভাৱে চেক বিতৰণ কৰিছিল মন্ত্ৰী পীযুষ হাজৰিকাই এই আঁচনিৰ 10,000 টকা মহিলাসকলক জীৱিকা অৰ্জন কৰিবলৈ আৰু অৰ্থনৈতিক স্বাধীনতা লাভ কৰিবলৈ প্ৰদান কৰা এক শক্তিশালী মাধ্যম মন্ত্ৰীগৰাকীয়ে হিতাধিকাৰীসকলক এই 10,000 টকাৰ প্ৰাৰম্ভিক মূলধন সঠিকভাৱে ব্যৱহাৰ কৰি ব্যৱসায় প্ৰতিষ্ঠা কৰিবলৈ আহ্বান জনায় যাৰ জৰিয়তে তেওঁলোকে এই আঁচনিৰ পৰৱৰ্তী পৰ্যায়ৰ 25,000 আৰু 50,000 টকাৰ সাহায্য লাভ কৰিবলৈ যোগ্য বিবেচিত হ'ব পাৰিব কিন্তু এই আঁচনিৰ চেকৰ পৰা বাদ পৰিল বেচামাৰীৰ কিৰণ আত্মসহায়ক গোটৰ 15 গৰাকী সদস্য একে গাঁৱৰে 7টা গোটৰ 6টা গোটে লাভ কৰে চেক বাদ পৰে মাত্ৰ কিৰণ গোট এই ক্ষেত্ৰত তেখেতলোকৰ পঞ্চায়তৰ চিআৰপি সাফিয়া বেগমলৈ আঙুলি তুলিছে সময় সময় চিআৰপি গৰাকীয়ে তেওঁলোকৰ পৰা ধন বিচৰাৰ গুৰুতৰ অভিযোগ তুলিছে ধন নিদিয়াৰ বাবেই 10,000 টকা চেকৰ পৰা বাদ পৰিল বুলি সন্দেহ কৰিছে সদস্যসকলে সিআরপি থাকলে কি ভাই একজনে সারা জিপি দেওয়া সম্ভব আপনি কি কিবা নাম আকারে আইছে নাকি নাম আকারে আমরা একটা কইতে লব এই যে সালাম সৈয়দের বাড়ি যে তার বাড়ি লগে ও হেন বাড়িতে আছে মানে এনে কি আনছে কি আমার মানে একটা এসএসজি আইছে না তার গুডের মানে আন্ডারে স্যার কইলা তো আমরা ফর্ম জমা দিছি না ব্লক করে দেওয়ার পরে আন্ডারে বাদ দাও কেডা মিতো দেয়া দিছে ডিপার্টমেন্টে মিতো দেয়া দিছে কোন এডা মিতো দেয়া দিছে এডা কেলা কইছে এডা তো আমরা গম পাইতাছি না গম কিছে ৰবা যদি মৃত দেখা না আমাক গোট মানুহ জিয়া আছে কিয় নাহিল অবো মাত নি দিবিচোন কথা কবা সুবিধা দিবি আমাক এটা মানে কিছে মানে আমরা যে বলা মানে প্রত্যেক জিপিতে রুম আছে মুই রাদস 3 ডাই আইছি না তেও কোন ভাগ্যর বিষয় তারা রায় হচ্ছে কিন্তু আমি যে সার্ভে করে দিছি কাচ্চি একটা দুইটা নাম আছে কিন্তু তারা দুটো আইছে বাদে আমি সারা গুডি আইছে না না আমি একটা লগা লগ সারের এনে ফোন মারছি স্যার আমার জিটু গুটর ইমান ডাঙর কেস হয়ে আছে ইমান উল্টা পুল্টা হয়ে আছে ব্লকত গৈ আছে সব আজিলে মুকু তো শান্তি হয়ে 26 গোলা আর মুরো তো বেয়া লাগে বুজি পাইছো তো আপনারা আপোনালোক গুটৰ মানে কি মই কৈছো এটো তো সিআরপি তো এই নামটো অকল কাটি দিব নোৱাৰিব নাই না কি কৰি কি কোন সিআরপি তো আপোনালোকৰ গুটটো কিয় কাটি দিব ন সিআরপি আমাৰ সিআরপি বাইদে আমাক তেনেকে ধৰণ একো অসুবিধা কৰা নাই কিন্তু কোড কৰিলে হেতু বিচাৰি পোৱা নাই এটা এটা কাম কৰক তেওঁক লগত লৈ ব্লক আছে তেওঁ এইবিলাক গুটৰ কাম তেওঁলোকে গম পাব আপোনালোকে ডিপাৰ্টমেণ্টলে খবৰ লওক বাইদেউ কৈছে সেইটো কথা আপুনি যেনে মোৰ লগত ক'লে ঠিক এনেকৈ আপুনি তাৰা লৈ তো হেতুই কৈছো মই লগত লৈ বুজাই আপোনাক দিছো তাৰপিছত তাক ঘেৰাও কৰক ঘেৰাও কৰি কি কৰিবলৈ তাৰ পৰা একদম তাত গলো ক'ত গলি মই আমি ব্লকত যোৱা নাই আমি মইনামৰি ব্লকৰ পৰা কি চব নেকি আৰু তাৰ ওপৰৰ ডিপাৰ্টমেণ্ট নাই যৰ পৰা বস্তুটো ইস্যু হৈছে আমি যাম আমাক বাইদেউ ক'ব লাগিব ফোন কৰিলেও ৰিচিভ নকৰে লৈ পেলাই তো মোৰ ওপৰতো আৰু মানুহ আছে হেয়াতে হে জিলা একদম ওচৰত যাব ডিচি ওচৰত যাব লাগিব কিছু জেগা একদম ভাল মানুহ আমাৰ আগতে আমাৰ মৰিগাঁৱত আছিলে এতিয়া নগাঁৱলৈ আহিছে একদম ভাল মানুহ মানে চাৰি যিটো লৈ যাব চাৰি পাঁচটা ডিপাৰ্টমেন্ট দিছে এটো সার্ভে কৰিবলৈ পাঁচটা ডিপাৰ্টমেন্ট দিছে ইয়াত সার্ভে কৰিব দুবাৰ তিনিবাৰ চাৰিবাৰো কৰিছে সার্ভে চাৰি পাঁচ জন এইটো নাম নাহিল এতিয়া যে এই চকুটিত মা যে ফটোত হেটো কেৱাচিটোৱে বুজি পাইছো আমি তো দুটো মানুহ কাৰণে কেৱাচিটো আহিছি হেটো মই মানুহ দিয়া আহিব কেৱাচিটো মই মানুহ কে আহিব হেটো মই আপোনাক আপোনালোকৰ চকু মাৰাটো যে এইটো লাষ্ট সাৰ্ভাই হৈছে মানুহ জীৱিতখিনি চকু হাৰহে নহলে বহুত মানুহ এনেকুৱা আছে আপোনাৰ মৰি গৈছে আমাৰটো আহিলে আমি আহিছে জিয়াত হৈ এতিয়া শুনক মই আপোনাক হেটো যদি আপোনালোকৰ গুটো মই নিদিলো হয় তেতিয়া এই চকু মাৰাটো ক'ৰ পৰা আহিল খুব সম্ভৱ মই এটা কথা কৈছো বাইদেউ আছে এইটো কথা কিবা এটা ফাইনেল লিষ্টত হয়তো কিবা কাৰণে হয়তো গুটটো মিষ্টেক হ'ব পাৰিব পাৰে এইটো যোগাযোগ কৰিলে আহিব কাৰণ আপোনালোকৰ যে লাষ্ট ফিনিচিং আহিছে আমি কি কৰিব ভাই সাৰ্ভে
আমি ছাৰ্ভে দিছোঁ তেতিয়া আমাৰ ডিষ্ট্ৰিক্টত যেতিয়া ছাৰে জনাইছে DPM ছাৰে এপ্লিকেশ্যন চোৱা নাই সিহঁতে মানে গাড়ী কৰি গৈ পেলাই এপ্লিকেশ্যন দিছে মই পিছত আমাৰ ডিষ্ট্ৰিক্টে আকৌ চব গোট গোটতে এজনৰ মাক দুজনৰ মাক সন্তানে নাই সিহঁতৰ মানে নাম কাটা গৈছে সেইখিনি আকৌ ছাৰ্ভে দিছে পিছত আকৌ কৰি বাইদেউ অহন সাফি বাইদেউ কইকে খবর ললা তারা ফেসিলিটি চাই রে লোক লৈ যায় নাম কাটা গৈছে 15 জনী গোটৰ পৰা 4 জনী নাম কাটা গৈছে বাকি 11 জনী আছে কিন্তু সিহঁতৰ গোটটো জিন্দা আছে গোটটোৱে আমাৰ গোটটো জিন্দা আছে কিন্তু আমাৰ জনী পৰা 4 জনী মানুহ নাম কাটা গৈছে 11 জনী আহিছে এইটো কিবা এটা অসুবিধাত কাটা গৈছে এন্ট্ৰি হলটো আমাৰ যে এজনীও নাই এইটো কৈ আছো এটা হলেতো আহিব লাগিছিলে নাথাকা মানে মিট আপোনালোকৰ গোটত কি জন আছে 15 জন আমাৰ গোট নাইকিয়া হৈ দুজনী আহক বা তিনিজনী আমাৰ এইটো বহুত 2005 চনৰ নতুন 5 জনী নাহক পুৰণা কিজনী আহক সেইটো কথা পাতে নাহিব পাছত চান্স নাই পাঁচজনী আহিলেতো হ'ল এনে আপুনি গম পায় নে কোনে কাটিছে নাই নাই মই গম পোৱা নাই এতিয়া মানে ডাইৰেক্টকে মই গম পোৱা নাই কোৱাত এতিয়া ডাইৰেক্টকে গম পোৱা নাই মানে ইনডাইৰেক্টলি কিবা গম হস্পিটেলৰ ছাৰহঁতে কৰিছে অংগনবাদী কৰ্মীহঁতক দিছে কৰিবলৈ এতিয়া কোন ডিপাৰ্টমেণ্ট আমি বাইদেউ বাইদেউ এয়া গয়েগাঁৱত 6টা গোট মই কথা এটা কৈ আছো দেই 6টা গোটৰ পে 5টা গোটৰ নাম আহিল আমাৰ এটা গোটৰ কি গুণ লাগিল এজনীও নাহিল তোৰ চিন্তা হোৱা নাই দে চাফিটা মিছা কথা নকবি ঐ ৰ তোৰ চিন্তা হোৱা নাই তোক ফোন কৰি তই ৰিচিভ নকৰা তই এতিয়া বিপদ হৈছে কাৰণে তই কি ফুটা দি ওলাই আহিছা মাত দিবা দিবি চবতে মাত দিবা দিবি মই ফোন কৰা নাই আপোনাক আপুনি যে ফোন কৰিছে কৈছো মোৰ আজি ইমান ব্যস্ত ইমান ঢিলা দিবা নোৱাৰিম কৈছো মই আজি ইমান ইনে কৰা নাই যিকোনো কাম এটাতে আগবাঢ়ি যাম দিনটো যাক মই কৰিম মোকো লৈ আহিছে মোকো আপোনাৰ লগত অপৰাধী লাগিব আমাক পুৰা সেক্ৰেটাৰী প্ৰেছিডেণ্ট সেক্ৰেটাৰী মোকো অপৰাধী সজাই লাগিব আপুনি কথা আমি চিনি নাপাং ন কাকো এই যে হৈছিল আপোনাৰ সিও কনফিডেন্স শুনাক ওলাই দিব এতিয়া BPM ছাৰে আমাৰ লেভেলটো চাব দিছে তেতিয়াতো আমি ডাইৰেক্ট ডিষ্ট্ৰিক্টত আমি কথা পাতিব নোৱাৰোঁ মোৰ এতিয়া আপোনাৰ চান্স আছে আপুনি গৈ পেলাই ক'ব যেতিয়া আপোনাক মই চাৰ্ভে কৰিব এতিয়াই দিছে কৈছো। যে এটা গোটে মানুহ সদস্যসকলে এজনো পোৱা নাই সেই গোটে কিন্তু আমাক ধৰিছে মই এতিয়াই মই যে আপুনি সেইটো গোটৰ নাম কেনেকে পায় কৈছো সেইটো ব্যৱস্থা কৰক আপুনি এতিয়া শুন চাহ আগতে তুমি আকৌ ফোন কৰাচোন কি কয় শুনিম এতিয়া হ'ব। কৈছে ছাৰে ফোন কৰিব নালাগে নাই মই কৈছো এই চবতে সুবিধাটো এৰি দিয়ে এই ব্লকত ছাৰে চবতে সুবিধাটো এৰি দিয়ে BPM ছাৰে মই জনাইছো সেইখিনি আপোনাৰ শুনক, মোৰতো দায়িত্ব জানো এতিয়া মইতো মোৰ ওপৰত মানুহ আছে মই যেতিয়া বিল লেভেলত আপোনাৰ ওপৰত মানুহ আছে, আপুনি পাইছোঁ জনাওক। মই সেইখিনি জনাইছোঁ যে ছাৰ এনেকুৱা কথা এতিয়া আপোনালোকৰ ওচৰত সিহঁত যাব আপোনালোকে আপুনি লগত থাকিব লগত থাকিব লাগিব আপুনি মই থাকিম য'ত মানে যাব লাগে ক'ব যাব চবে যাব নহ'লে নহ'লে মানে বদনাম হ'লে কেনেকে পায় আমাৰ সেইটো গোটটো ব্যৱস্থা নাইকিয়াই কৰক। হৈ যাবগৈ গোটটো এয়া যদি আঁচনি নাপাওঁ আমি কি পাম আমি এতিয়া বেংকত 5 লাখ টকা তই পাব বুলি ক'লিয়ে নহয় 10,000টো নাপালেতো আমি ফচি আৰু 3টা এতিয়া নাপাম আকৌ নাম আহিব সেইখিনি ছাৰ্ভে দিয়া হৈছে ডিষ্ট্ৰিক্টত গ'লে বুজাই দিব এই মিঠা কলিজা চালে কথা কৈ সেইখিনি নাম অহা নাই এতিয়া আপোনালোকৰ ধাৰ কিমান আছে লাট মাৰি দিম দৈ দেচোন তই 5 লাখ ওলাইছিলো নহয় আমাৰ তই জানা যা কথা কৈ গৈ গ'ল এতিয়া 7 নম্বৰটো আজি দি আছে কিমানকে দিয়ে 50,000কে দিম পঞ্চায়তে আৰু 1 টকা নিদিব আজিৰ পৰা ষ্টপৰ ৰাখি দিয়ক মই কৈছো তাই যেতিয়ালৈকে সিহঁতে সেইটো 1 টকা চব নিদিব নিদিয়ে হা আমাৰ ৰিজাল্ট নিদিব বেংকত তেতিয়ালৈকে নাই বেলেগ নহয় বেংকত প্ৰব্লেম নাই ধৰিলেতো আমাৰ প্ৰেচিডেণ্ট ছেক্ৰেটাৰীক ধৰিব এইটো তেতিয়া গোটৰ হেৰি নাইকিয়া কৰি দিব বেংকটো বেলেগ আৰু এইটো নাই সিহঁতে পইচা পাব মই এই মাত্ৰ ছাৰৰ লগত গোটেই আজি যোৱাৰ পিছত আৰু পিছত কাম নাই দেই আকৌ ছাৰ্ভে দিয়া হৈছে সেইখিনিতো আকৌ সিহঁতে মানে আমি লোন লৈছো আকৌ ছাৰ্ভে দিছো প্ৰথমে এইটো টকা নাপাম সেইটো টকা কিয় নাপাব আকৌ যেতিয়া যিখিনি মানুহ বাদ পৰিছে সেইখিনিতো আকৌ ছাৰ্ভে নিছে কিমান বাৰ আমি এই বস্তুটো লৈ পেলাই আপিল কৰিলো কিমান বাৰ আমি গৈছো কিমান আপোনালোকে বাৰ যিটো আমি বেলেগ ওচৰত কৈছে আপোনালোকে এটা দৰখাস্ত লিখি এই 15 দিনীয়া যিটো গোট আছে সেইটো লিখি মানে লিখিত আকাৰে আপোনালোকে আকৌ মহোদয় দিয়ক কাক দিব দিছে ডিচি ছাৰক দিছে ছাৰ নগাঁৱত গৈ যাম চবে য'ত যাব লাগে আমি যাম কৰি
গুচি যাওক আমি কি পাপ কৰিলোঁ গোটেই কথাখিনি ক'ব গোটেইখিনি কম মই গোটেইখিনি কম আমাৰ লোনত বেলেগ গোটত লেটি পেটি আছে আমি লোন ল'লি লেটি পেটি নাই বঢ়িয়াকৈ সেইবিলাক কাগজ দেখুৱাই দিলেও হ'ল যে চাওক আমি অমুকত পপুলাৰ কৰি বোলে এইটো একচেপ্ট কৰিছে অমুকত গৈছোঁ কৈছে দিব বুলি কিন্তু আমাৰ কোনে কোনে ইয়াত জড়িত হৈ আছে আমি কিয় পোৱা নাই আমি সম্পূৰ্ণ হেৰি কৰি আছোঁ য'ত য'ত মাৰিব লাগে য'ত মিছিল কৰিব লাগে কি কৰিব লাগে যি নিৰ্দেশ দি আছে চব মানে কিবা এটা কৈ আছিলোঁ যে কেনেকৈ আছে দেখিছে আৰু মই যে ব্লকত জমা দিছোঁ সেইখিনিতো প্ৰক আছে তাতে মোৰ এণ্ট্ৰি কৰিছে এইটো আমাৰ লিষ্ট আছে তাত ফাইল আছে আপুনি যেতিয়া মিডিয়াৰ সন্মুখত কথা ক'ব তেতিয়া আপুনি কৈ দিব যে মই অমুকত মই য'ত য'ত দিব লাগে চবতে মই দি দিলোঁ কিন্তু পোৱা নাই মই সেইটো কাৰণে দুখিত কিন্তু এইটো পাব লাগে 100% এতিয়াতো মোৰ যিখিনি কাম মই কৰি দিছোঁ মই যদি কৰি নিদিলোঁ হয় ফৰ্মখিনি ঘৰত থাকিলে সিহঁতে কিবা পইচা খুজিছিলে নেকি নাই সিহঁতে একো নাই এইটো মানে একো কৰাই নাই সেইটো এনেই ছাৰহঁতক এনেই দুখ দি লাভ নাই সিহঁতে দুই এজন বাদ কৰিলে বেলেগ কথা আছে পুৰা গোটেই গোটটোৱে নাই গোটেই গোটটোৱে নাই আজি চোৱাচোন কিমান মানুহে আহি পেলাই এই বস্তুটো পাইছে আমাৰ ইমান বেয়া লাগিছে আজি আমি এজনীয়ে নাম বাদ গৈছোঁ আমাৰো সিমান লগ নাই এটা গোটৰ নাম নিদিলে সেইটো ক'বাই লাগিব এতিয়া ক'বাই লাগিব 10 টকা ক'ব লাগিব আমি টকা নিদিয়ে আমাৰ নামটো নাহিল আমাৰ নামটো নাহিল তাই কোনো ৱাৰ্ড দেখাই ধান বান্ধি আছে তো এতিয়া মানুহ চিনি পোৱা নাই বেছিসকলতো বিপদত পৰিছে ন আমাৰ নাপালোঁ কেনেকুৱা লাগে মনটো বেয়া নালাগে সৰু বাচ্ছা আমি আমাৰ খৰচত যাব আপুনি কিন্তু আমাক আপুনি কামটো কৰি দিব যে খৰচ পাতি সিহঁতে কৰিব আমি খৰচ পাতি কৰিলে আপুনি আমাৰ লগত যাব আমি গোটেইকেইজনী যাম নগাঁৱত ক'ত দিব লাগে দৰখাস্তখন ছাৰৰ লগত কথা পাতিম তেতিয়া আপুনি ক'ব এই 2 এদিনতে ওলা ঠাণ্ডা হবাত নাই তাই কেতিয়া যাব পাৰে তাইৰ লগত কথাটো পাতি ল ডেটটো মিলাই ল'লো নাই আপোনাৰ 15 জন আছে ডেট লৈ ল গোটৰ মানে প্ৰেচিডেণ্ট ছেক্ৰেটাৰী আপোনালোকে ডেটটো দিলে হ'ল ছেক্ৰেটাৰীও আছে প্ৰেচিডেণ্টো আছে সদস্য দুই এজনী নাই ধৰি লওক 22 তাৰিখে নাই কাম নাই 20 তাৰিখেহে এইটো প্ৰগ্ৰাম হ'ব তাৰ পাছত কৈছে নেকি ন দুদিন প্ৰগ্ৰাম আৰু এটা কাম আপোনালোকৰ আৰু এটা সুযোগ আছে হিমন্ত নিজে আহিবা তাতে গ'লে বেছি ভাল ডাইৰেক্ট যদি এখন দৰখাস্ত লিখি তাত দিয়ক 20 তাৰিখে আৰু কাম হ'ব বেছি হ'ব নগদ যাব নালাগে লগে লগে ডিসি কো হেৰি কৰিব আপোনালোকে তাত যা কিয় গোটটো অহা নাই যদি দৰখাস্তখনত আপোনাৰ চেবি বাইদেউ চহী এটা লাগে দিব হেৰি দিম কিয় নিদিম মই ফাইল জমা দিছোঁ মোৰ কি দৰখাস্তখন লিখিব লাগিব মই নিজে জমা দিছোঁ মই যদি জমা ঠিকে আছে আমিতো এনেকৈ লিখিম আমি বাইদেউ দিছোঁ চেবি বাইদেউ জমা মই কাম এটা কৰি আছোঁ পিছত ফোন কৰি আছোঁ হেমন্ত আহিব জানো 20 তাৰিখে সোমবাৰে মই জমা দিছোঁ মোৰ ভয় নাই আপুনিতো জমা দিছে ধৰি লওক আপুনিও বাছক আজি যে আপুনিও কৈছে ময়ো নিৰুজা বেগম মই বেচাৰী কিয়ন মহিলা আত্মসহায়ক গোটৰ পৰা কৈছোঁ আমাক গাঁৱত 7টা গোট 6টা গোটে টকা পাইছে আমাক গোটটোৱে টকা পোৱা নাই আমাক গোটৰ নাম বৰ্তমানলৈ এতিয়ালৈকে অহা নাই আপোনালোকৰ যি সখী বাইদেউ থাকে তেখেতসকলক আপোনালোকে এই কথা অৱগত কৰিছোঁ আমি এই কথাটো তেখেতসকলক সোধাসুধি কৈছোঁ তেখেতসকলে কৈছে টকাটো আহিব চেক পাব ইণ্টাৰভিউটো হৈ গ'ল এতিয়া আমি দেখা পাইছোঁ আজি যিহেতুকে মুখ্যমন্ত্ৰী উদ্যমিতা আঁচনি যি 10,000 টকা চেক আজি বিতৰণ কৰিব মন্ত্ৰী পীযুষ হাজৰিকাই আপোনালোকে ইয়াত আহিছে আহি আজি কি ক'ব পীযুষ হাজৰিকাক কি ক'ব আমি ছাৰক লগ পাবলৈ বিচাৰিছোঁ কিয় নাহিল কি কাৰণত নাহিল কি হৈছে গোটটো আমি অকণমান বিচাৰ খোচা ল'বলৈ আহিছোঁ আপোনালোকৰ ঘৰ মোৰ ঘৰ বেচামাৰী আপোনালোকৰ গোটৰ নাম কি কিয়ন মহিলা আত্মসহায়ক গোট চিআৰপিয়ে কৈছে আমাৰ আহিব আৰু চিআৰপিলৈ ফোন কৰিলে চিআৰপিয়ে গুৰুত্ব নিদিয়ে বিপদত পৰিলে তাই আগবাঢ়ি আহে আপোনালোকৰ কেইগৰাকী মহিলা আছে আমাক মহিলা 15 গৰাকী কিবা বিচাৰিছে নেকি তেওঁলোকে বিচাৰিলে আমি দিয়ে থাকোঁ এতিয়া কিয় নাহিল মই কথাটো গম নাপালোঁ কি বিচাৰে আপোনালোকৰ টকা পইচা বিচাৰে কোনে বিচাৰে পইচাটো কোনে বিচাৰে চিআৰপি বাইদেউ নাম কি তেখেতৰ চাফি বেগম ঘৰ ক'ত তেখেতৰ তেখেতৰ ঘৰ মাগুমাৰী বিয়া হৈছে মৰিয়াবাৰী
তেখেতে পইচা বিচাৰি থাকে আপোনাক? তেখেতে পইচা বিচাৰে, কিমান বিচাৰে? কয় কিবা এটা খৰচ দিয়া। আমি যদি কয় এইটো চৰকাৰে দিব, তেতিয়া কয় চৰকাৰৰ পৰাতো পামেই, তোমালোকৰ পৰাও দিয়া। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।